ছাত্ৰ ছাত্ৰীসকল যিসকলে ক্লাছ 10ত পঢ়ি আছা চ' তোমালোকৰ বাবে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে চ' সকলোৱে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাবা চ' অলৰেডি 3টা ভিডিঅ' দিয়া হ'ল তোমালোকে সেই 3টা ভিডিঅ' চাবা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব চ' ইংলিছৰ 3টা ভিডিঅ' অলৰেডি দিয়া হ'ল চ' তাত আমি অলৰেডি আলোচনা কৰিলোঁ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ আনচাৰো ডিছকাছ কৰা হ'ল চ' তোমালোকে সেইখিনি ভিডিঅ' চাবা চ' আজিৰ ভিডিঅ'টো চোৱা আৰু প্ৰথম কুৱেশ্যনটো হ'ল হাউ ডিড দ্য ৰেইন চেঞ্জড ইনটু এ হেল ষ্টৰ্ম ধুমুহা মানে বৰষুণটো ধুমুহালৈ কেনেদৰে পৰিৱৰ্তন হৈছিলে এইটো কাৰণে 2 মাৰ্কছ হোৱাট ৱাজ ইটছ ইফেক্ট অন দ্য ক্ৰপছ আৰু শস্যৰ ওপৰত এই ধুমুহাৰ কি ইফেক্ট আছিলে কি ক্ষতিবোৰ আছিলে সেইবোৰ আৰু তাৰ ওপৰত আছে 2 মাৰ্কছ চ' টোটেল 4 মাৰ্কছ চ' এই কুৱেশ্যনকেইটা ছেপাৰেটকৈও আহিব পাৰে বা একেলগেও আহিব পাৰে চ' চোৱা প্ৰথম যিটো কুৱেশ্যন আছে হাউ ডিড দ্য ৰেইন চেঞ্জ ইনটু এ হেল ষ্টৰ্ম এইটোৰ আনচাৰ হ'ল দ্য ৰেইন চেঞ্জ ইনটু এ হেল ষ্টৰ্ম আৰু বৰষুণটো ধুমুহালৈ পৰিৱৰ্তন হৈছিলে when a strong wind began to blow যেতিয়া নেকি এটা শক্তিশালী বতাহ ববলৈ আৰম্ভ কৰিছিলে and large hailstones started falling from the sky আৰু ডাঙৰ ডাঙৰ শিলবোৰ আকাশৰ পৰা পৰিবলৈ আৰম্ভ কৰিছিলে the hail continued for an hour আৰু এই যিটো নেকি মানে ধুমুহা আছে শিল ধুমুহা আছে সেইটো কি হয় 1 ঘণ্টা চলিছিলে and covered the entire valley আৰু গোটেই উপত্যকাটো কভাৰ কৰি পেলাইছিলে with white stones বগা পাথৰেৰে does the rain changed into a hailstorm আৰু এইদৰে কি হৈছিলে এই বৰষুণটো ধুমুহালৈ পৰিৱৰ্তন হৈছিলে তাৰপিছত চোৱা ইফেক্টবোৰ হ'ল দ্য ইফেক্টছ অন দ্য ক্ৰপছ অফ হেলষ্টৰ্মছ মানে এই হেলষ্টৰ্মৰ ক্ৰপছৰ ওপৰত কি ইফেক্ট আছিলে সেই ইফেক্টবোৰ হ'ল 1 নম্বৰ দ্য হেলষ্টৰ্মছ কমপ্লিটলি ডেষ্ট্ৰয়ড লেন্সছ কৰ্ণ ফিল্ড মানে এই হেলষ্টৰ্মে কি কৰিছিলে লেন্সৰ যিটো কৰ্ণ ফিল্ড আছে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিলে আৰু 2 নম্বৰ পইণ্টটো হ'ল দ্য ফিল্ড ৱাজ কভাৰ্ড উইথ হোৱাইট হেলষ্টনছ লাইক এ লেয়াৰ অফ চল্ট যে গোটেই পথাৰটো কি হৈছিলে বগা মানে শিলেৰে আৱৰি গৈছিলে এনেকুৱা লাগিছিল যেন চল্টৰ এটা লেয়াৰ মানে লৱণৰ এটা তৰফ সৃষ্টি হৈ আছে তাৰপিছত 3 নম্বৰ পইণ্টটো হ'ল নট এ ছিংগল লিফ অৰ ফ্লাৱাৰ ৱাজ লেফ্ট অন দ্য প্লেন্টছ আৰু গছত এটাও ফুল বা পাত লাগি থকা নাছিলে গুটিবোৰ পৰি গৈছিলে চ' এইকেইটা আছিলে ইফেক্টছ মানে হেলষ্টৰ্মৰ ইফেক্টছ ক্ৰপছৰ ওপৰত ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা হাউ ডিড দ্য পোষ্ট মাষ্টাৰ হেল্প লেন্সো যে পোষ্ট মাষ্টাৰে লেন্সক কেনেদৰে হেল্প কৰিছিলে এইটোৰ কুৱেশ্যন বা এইটোৰ কুৱেশ্যন আৰু হ'ব পাৰে এনেকুৱা যে হোৱাট ডিড পোষ্ট মাষ্টাৰ ডু when he received লেন্সছ লেটাৰ বা এইটোৰ আৰু এটা কুৱেশ্যন হ'ব পাৰে হোৱাট ডিড পোষ্ট মাষ্টাৰ ডু আফটাৰ ৰিডিং লেন্সছ লেটাৰ চ' যেতিয়া নেকি লেন্সৰ চিঠিখন পোষ্ট মাষ্টাৰজনে পঢ়িছিলে তেতিয়া কি কৰিছিলে আৰু যেতিয়া নেকি দ্য পোষ্ট মাষ্টাৰজনে লেন্সৰ চিঠিখন পাইছিলে তেতিয়া কি কৰিছিলে বা হাউ ডিড দ্য পোষ্ট মাষ্টাৰ হেল্প লেন্সো পোষ্ট মাষ্টাৰজনে লেন্সক কেনেদৰে হেল্প কৰিছিলে চ' কুৱেশ্যনবোৰ এনেদৰে বনাই দিব পাৰে মানে অলপ পাক লগাই দিব পাৰে চ' গোটেইকেইটাৰ আনচাৰ একেই হ'ব চ' আনচাৰটো চোৱা when the postmaster read লেন্সছ লেটাৰ বা when the postmaster read the letter যেতিয়া নেকি পোষ্ট মাষ্টাৰজনে লেন্সৰ চিঠিখন পঢ়িছিলে he was impressed by লেন্সছ great faith in God যে লেন্সৰ ভগৱানৰ ওপৰত যে গভীৰ বিশ্বাস আছে এইটোৰ ওপৰত সি আচৰিত হৈ গৈছিলে so he did not want to break it আৰু সেইবাবেই পোষ্ট মাষ্টাৰজনে লেন্সৰ যিটো ভগৱানৰ ওপৰত বিশ্বাস সেইটো ভাঙিব বিচৰা নাছিলে So he collected money from his friends and employees. He could collected only 70 pesos and finally he sent it to Lenso. কি কৰিলে সি টকা কালেক্ট কৰিলে তেওঁৰ বন্ধুসকলৰ পৰা তেওঁৰ এমপ্লয়ীসকলৰ পৰা আৰু তেওঁ এনেদৰে কালেক্ট কৰি পেলাই মাত্ৰ 70 টকাহে কালেক্ট কৰিব পাৰিছিলে আৰু এই 70 টকা তেওঁ লেন্সলৈ পঠিয়াই দিছিলে ডাজ দ্য পোষ্টমাষ্টাৰ হেল্প লেন্সো চ' এইদৰে কি কৰিছিলে দ্য পোষ্টমাষ্টাৰজনে লেন্সক সহায় কৰিছিলে চ' আশা কৰোঁ এইখিনি বুজি পাইছে তাৰ পিছৰ কুৱেশ্যনটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2026 কাৰণে চ' হোৱাই ডিড লেন্সো চে দ্য ৰেইন ড্ৰপছ ৱেয়াৰ লাইক নিউ কুইনছ লেন্সই কিয় কৈছিলে যে বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ নিচিনা
চ' ইয়াৰ আনচাৰটো চোৱা লেঞ্চো ছেইড ডেট দ্য ৰেইন ড্ৰপছ ৱায়াৰ লাইক নিউ কুইন্স লেঞ্চই কৈছিলে যে এই বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ নিচিনা বিকজ হি বিলিভড ডেট কাৰণ তেওঁ বিশ্বাস কৰিছিল যে দ্য ৰেইন উড ব্ৰিং হিম এ গুড হাৰ্ভেষ্ট যে এই বৰষুণে কি কৰিব তেওঁৰ ফচল ভাল কৰিব দ্য বিগ ৰেইন ড্ৰপছ লুক লাইক 10 cent pieces এণ্ড দ্য স্মল আৰ লাইক 5 cent pieces কি হয় যিবোৰ ডাঙৰ বৰষুণৰ টোপাল আছিলে সেইবোৰ 10 টকীয়া মুদ্ৰাৰ নিচিনা আছিলে আৰু সৰু যিবোৰ মানে বৰষুণৰ টোপাল আছিলে সেইবোৰ 5 টকীয়া মুদ্ৰাৰ নিচিনা আছিলে টু হিম দ্য ৰেইন ৱাজ এজ ভেলুৱেবল এজ মানি তেওঁৰ কাৰণে বৰষুণ ইমানেই প্ৰয়োজনীয় আছিলে যিমান টকাৰ প্ৰয়োজন আছিলে চ' লেঞ্চো ছেড ডেট দ্য ৰেইন ড্ৰপছ ৱাৰ লাইক নিউ কুইন্স আৰু সেইবাবেই লেঞ্চই কৈছিলে যে বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ দৰে ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা হোৱাই ডিড পোষ্টমাষ্টাৰ চেণ্ড মানি পোষ্টমাষ্টাৰজনে কিয় টকা পঠিয়াইছিলে দ্য পোষ্টমাষ্টাৰ চেণ্ট মানি ইয়াত ডিৰ সলনি টি লিখিবা চেণ্ট মানি টু লেঞ্চো পোষ্টমাষ্টাৰজনে কি কৰিছিলে লেঞ্চলৈ টকা পঠিয়াইছিলে বিকজ হি ৱাজ ছাৰপ্ৰাইজড এট লেঞ্চ'ছ ষ্ট্ৰং ফেইথ ইন গড মানে পোষ্টমাষ্টাৰজনে লেঞ্চৰ যে ভগৱানৰ ওপৰত একদম গভীৰ বিশ্বাস আছে এই বিশ্বাসৰ ওপৰত মানে কি হৈছিলে তেওঁ মানে ছাৰপ্ৰাইজ হৈ গৈছিলে আচৰিত হৈ গৈছিলে এণ্ড হি ডিড নট ৱান্ট টু ব্ৰেক ইট আৰু তেওঁ এইটো ভাঙি দিবৰ কাৰণে লেঞ্চৰ যিটো বিশ্বাস আছিলে এই বিশ্বাসটো ভাঙি দিয়াটো একেবাৰেই বিচৰা নাছিলে যাতে ভাঙি নিদিয়ে চ' হি কালেক্টেড মানি আৰু সেইবাবে কি কৰিছিল টকা তেওঁ কালেক্ট কৰিছিলে ফ্ৰম হিজ এমপ্লয়িজ এণ্ড ফ্ৰেণ্ডছ এণ্ড চেণ্ড ইট টু লেঞ্চো মেইন কি হ'ল যে পোষ্টমাষ্টাৰজনে লেঞ্চৰ যি বিশ্বাস আছিলে ভগৱানৰ ওপৰত এই বিশ্বাসৰ ওপৰত তেওঁ মানে একদম বহুত আচৰিত হৈ গৈছিলে আৰু সেই আচৰিত হৈ পেলাই কি ভাবিছিলে যে লেঞ্চৰ যিটো বিশ্বাস আছিলে এই বিশ্বাসটো যাতে ভাঙি নাযায় আৰু সেইটো কাৰণে তেওঁ টকা কালেক্ট কৰিছিলে তেওঁ এমপ্লয়ৰ পৰা তেওঁৰ বন্ধুসকলৰ পৰা কিছু তেওঁ চেলাৰীৰ পৰাও দিছিলে আৰু এনেকৈ তেওঁ 70 টকা পাইছিলে আৰু সেই টকা কি কৰিছিলে লেঞ্চলৈ পঠিয়াইছিলে চ' এইটো আছিলে আনচাৰটো পিছৰ কুৱেশ্যনটো চোৱা চ' এই কুৱেশ্যনটো চোৱা হোৱাই ডিড লেঞ্চো বিকাম এংগ্ৰি হোৱেন হি কাউণ্টেড দ্য মানি লেঞ্চো যেতিয়া টকা কাউণ্ট কৰি আছিলে তেতিয়া তেওঁ কিয় খঙাল উঠিছিলে বা তেওঁৰ কিয় খং উঠিছিলে আৰু এটা ইয়াৰ কুৱেশ্যন এইটো বা বেলেগ এটা কুৱেশ্যন আনচাৰ ছেইম থাকিব হু মেড লেঞ্চো এংগ্ৰি এণ্ড হাউ লেঞ্চক কোনে খং উঠাইছিলে কেনেকৈ উঠাইছিলে এইটোৰ আৰু এটা কুৱেশ্যন আছে হোৱাই ডিড লেঞ্চো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ বাঞ্চ অফ ক্ৰুকছ চ' এই তিনিওটা কুৱেশ্যনৰ আনচাৰ ছেইম চ' আনচাৰটো হ'ল লেঞ্চো বিকেম এংগ্ৰি লেঞ্চো খঙাল হৈছিলে হোৱেন হি কাউণ্টেড দ্য মানি যেতিয়া তেওঁ টকা কাউণ্ট কৰি আছিলে বিকজ হি ৰিচিভড অনলি 70 pesos কাৰণ তেওঁ মাত্ৰ 70 টকাহে পাইছিলে ইনষ্টেড অফ 100 pesos হি হেড আস্কড গড ফৰ যিমান টকা তেওঁ মানে 100 টকা বিচাৰিছিলে যিটো ভগৱানৰ পৰা তেওঁ বিচাৰিছিলে হি থট ডেট গড কেন নট মেক এ মিষ্টেক তেওঁ ভাবিছিল যে ভগৱানে কেতিয়াও মানে ভুল কৰিব নোৱাৰে চ' হি বিলিভ ডেট দ্য পোষ্ট অফিচ এমপ্লয়িজ হেড ষ্টলেন দ্য ৰেষ্ট অফ দ্য মানি চ' লেঞ্চো বিকেম এংগ্ৰি আৰু তেওঁ ভাবিছিল যে বাকী থকা টকাখিনি পোষ্ট অফিচ এমপ্লয়িজসকলে চুৰি কৰিছে সেইবাবেই লেঞ্চই পোষ্টমাষ্টাৰ এমপ্লয়িজসকলক চোৰ বুলি কৈছিলে চ' ইয়াত কাহিনীটো কি হ'ল যে লেঞ্চই ভগৱানৰ ওচৰত বিচাৰিছিলে 100 টকা কিন্তু পাইছিলে মাত্ৰ 70 টকা আৰু সেইবাবে সি ভাবিছিল যে বাকী 30 টকা কি কৰিলে পোষ্ট অফিচ এমপ্লয়িজবোৰে চুৰি কৰিলে আৰু সেইটো ভাবি পেলাই কি কৰিলে সি মানে খং উঠিছিলে বা তেওঁ পোষ্ট অফিচ এমপ্লয়িজসকলক চোৰ বুলি কৈছিলে চ' এইকেইটা আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন চ' আশা কৰোঁ বুজি পাইছা চ' যিসকলে মোৰ চেনেলত নতুন সকলোৱে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অল কৰি দিয়া চ' আজিলৈকে এইখিনি চ' থেংক ইউ